যোৱা 14 জানুৱাৰী তাৰিখে মই ৰাণী চাপৰিলৈ আহিছিলোঁ। তাত মই দেখা পাইছিলোঁ যে ইলেক্ট্ৰিচিটি নোহোৱাৰ কাৰণে ৰাইজে জলসিঞ্চনৰ প্ৰকৃত সুবিধাৰ পৰাও বঞ্চিত হৈছে আৰু ৰাতি তাত খেতিৰ লগতে ৰাতি থকাৰো সমস্যাৰ সন্মুখীন হয় আৰু দলংখন নোহোৱাৰ বাবে নাও দিয়েই যাতায়াত কৰিবলগীয়া হয়। আজি আমি পৰীক্ষামূলকভাৱে ইয়াত এখন পন্টন ব্ৰিজ আমি বনাম। যদি এই ব্ৰিজখনে ৰাইজৰ সুবিধা কৰি দিয়ে, আমি আৰু এখন বা দুখন ৰাণী চাপৰি ৰাইজৰ কাৰণে আমি এনেধৰণৰ ব্ৰিজ বনাই দিব পাৰিম। ইয়াৰ উপৰিও আজি আমি প্ৰায় 7 কোটি টকা খৰচ কৰি ৰাণী চাপৰিলৈ ইলেক্ট্ৰিচিটি গ্ৰিড আমি লৈ অহাৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় 25 কিলোমিটাৰ চাপৰিত এতিয়াৰ পৰা ৰাইজে লাইট পাবলৈ সক্ষম হ'ব। আমাক 2 মাহ লাগিব, 2 মাহত এই কাম সম্পূৰ্ণ হ'ব। অকল ৰাণী চাপৰিতে নহয়, এনেকুৱা দুৰ্গম বা ভিতৰুৱা অঞ্চল শদিয়াৰ অমৰপুৰ জোনাই আদিতো আমি এনে ব্যৱস্থা লৈছোঁ ইলেক্ট্ৰিচিটি গ্ৰিড লাইন লৈ যোৱাৰ বাবে। আৰু এই ধৰণৰ ব্যৱস্থাই কৃষকসকল বা দুৰ্গম অঞ্চলত বাস কৰা ৰাইজক সহায় কৰিব। আৰু ৰাণী চাপৰিত আমি অহা অক্টোবৰ মাহৰ আগতে ৰাইজক মাটিৰ পট্টা দিয়াৰো ব্যৱস্থা কৰিম। অসমত পন্টন ব্ৰিজ এইবাৰ প্ৰথমবাৰৰ বাবে কৰা হৈছে। ইয়াত যদি আমি সফল হওঁ, এনেধৰণৰ ব্ৰিজ আমি আৰু বনাব পাৰিম। পঞ্চায়তৰ নিযোগ ঘোষণা হৈ যাব। 28 তাৰিখে হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ শেষ পৰীক্ষা আছে। 28 নে 29 তাৰিখে, মই একজেক্ট ডেটটো পাহৰি গ'লোঁ। 28 মাৰ্চ অথবা 29 মাৰ্চত হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ লাষ্ট পৰীক্ষা আছে আৰু পৰীক্ষা হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্ততে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰিব। বহাগ বিহুৰ আগতে শেষ নহয়, কাৰণ 29 মাৰ্চ যদি আপুনি হিচাপ কৰে, যদি 30 মাৰ্চতো ইলেকশ্যন ঘোষণা কৰে, মই এটা উদাহৰণ হিচাপে দিছোঁ, তেতিয়াও 30 এপ্ৰিল হ'ব। আৰু যদি 2 এপ্ৰিলত ঘোষণা কৰে, 2 মেলৈকে যাব। গতিকে বিহুৰ মাজতেই পঞ্চায়ত ইলেকশ্যন চলি থাকিব। আমাৰ পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া আছে, পাৰ্টিৰ সম্পৰ্কত তেখেতকে সুধিব। আজি জাষ্ট নিৰ্বাচন ঘোষণা হৈছে, গতিকে এতিয়া আৰু বহুত পলিটিকেল কথা কোৱাটো ঠিক নহয়। এতিয়া সেই কথাটো আপোনালোকে মোক কিয় কৈছে? যিজনে আপোনালোকক এইখিনি কৰি দিছে তেওঁকে আকৌ আপোনালোকে, মইতো আপোনালোকৰ পৰা সহায় বিচাৰিছোঁ যে আপোনালোকে যাতে বাতাবৰণ এটা নিৰ্মাণ কৰি থাকে, বেলেগ বেলেগ নিউজ নুতুলে। লিখিত পৰীক্ষাটো নিকা কৰি কোনে কৰিলে? ময়ে কৰিলোঁ। এতিয়া মোকে আপুনি ক'ব যে মৌখিক পৰীক্ষাটো নিকা কৰক, সেইটো কেনেকুৱা কথা? মায়ে ভাত দিছে, আকৌ মাকে ক'ব ভাতটো ভালকৈ বনাবি। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।